তো কামপুৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ যি ৫,৯৬২ বিঘা ভূমি আৰু সেই ভূমিত ইতিমধ্যে পুৱা ৭ বজাৰ পৰা যিহেতু প্ৰশাসনৰ বুলেট জাৰ চলিছে আৰু এই মুহূৰ্তত তাজপাতৰ দৰে ইটোৰ পিছত সিটো কিন্তু বাসগৃহ এই মুহূৰ্তত ভাঙি পেলোৱা হৈছে। মই সেই সামগ্ৰিক পৰিৱেশ যে ইটোৰ পিছত সিটো চাই সন্মান কৰি দিয়া হৈছে আৰু উচ্ছেদ কৰা পৰিলক্ষিত সেই পৰিৱেশটো আমি পুনৰ দেখিছোঁ। সহস্ৰাধিক নিৰাপত্তা আৰক্ষী বেষ্টনীৰ মাজত দেখিবলৈ পোৱা গৈছে। ইটোৰ পিছত সিটোকৈ বাসগৃহ তাজপাতৰ দৰে ভাঙি পেলোৱা হৈছে। যিহেতু পূৰ্বে এমাহ পূৰ্বে তেওঁলোকক ইয়াৰ পৰা জাননী প্ৰেৰণ কৰা হৈছিল যে এমাহৰ ভিতৰত তেওঁলোকে যি বনাঞ্চলৰ ভূমি বেদখল কৰিছিল সেই ভূমিসমূহ মুক্ত কৰিবলৈ তেওঁলোকক জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল যে কিছু লোক ইয়াৰ পৰা নিজৰ ঘৰ ভাঙি তেওঁলোক ইয়াৰ পৰা স্থানান্তৰিত হ'ল, কিন্তু আন একাংশ লোক কিন্তু ইয়াতে আকুৰগোজ স্থিতিৰ মনোভাৱেৰে ইয়াতে আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল আজিৰে পৰা যিহেতু ৫,৯৬২ ভূমি এনেদৰে সেই পৰিৱেশটো দেখাইছোঁ আৰু উচ্ছেদিত লোকসকল আছে। আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁলোকক আমি আগতেও কৈছিলোঁ যে তেওঁলোকে ইয়াৰ পক্ষত যাব। কিছু লোক ভূমিহীন লোক আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বিশ্ব শৰ্মা আমাক এই ভোট দিব গৈছে, আমি ভোট দিছিলোঁ। আজি ইয়াত আমি ৪০ বছৰ আমি ইয়াতেই থাকিলোঁ। আজিলৈকে আমাৰ হিন্দু মুছলমানৰ ভিতৰত একো ধৰণৰ বেদ বিতাবাত হোৱা নাই, কিন্তু আমি হেমন্ত বিশ্ব ছাৰক এইটোৰ কাৰণে বেয়া পাইছোঁ